সকলোলৈকে মাঘ বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু মাঘ বিহু বুলি ক'লে প্ৰথমে গোঁসাই ওচৰত চাকি বন্তি দি সেৱা অৰ্চনা কৰিলোঁ। লগতে মই মাহ প্ৰসাদো অকণমান দিলোঁ আৰু লস্কৰাও এনেকৈ দি দিলোঁ। গোঁসাই ওচৰত আচলতে কিবা এটা দিব পাৰিলে বহুত ভাল লাগে। আৰু লগতে ক'বলৈ গ'লে মাহ গোট কৰাই আৰু মাহ প্ৰসাদটো এনেকৈ দি পেলাই ভগৱানৰ ওচৰত অগ্নি দেৱতাৰ ওচৰত সেৱা অৰ্চনা কৰিলোঁ। এতিয়া ৰাজহুৱাকৈ আচলতে জা জলপান পিঠা পনা একেলগে বহি পেলাই খোৱা বোৱা কৰা হ'ল। আচলতে মাঘ বিহু বুলি ক'লে ভোগালী, সকলোৱে লগে ভাগে মিলি জুলি একেলগে আচলতে খোৱা হয়। আপোনালোকে দেখা পাইছেই ম'হৰ দৈ, ইফালে পিঠা পনা, এই গোটেই সোপা আচলতে সজোৱা হৈছে